DWৰ ফালৰ পৰা LP আৰু UPৰ 4,500টা পদৰ বিজ্ঞাপন প্ৰকাশিত কৰা হ'ব। এই কথা ইতিমধ্যে নিউজত আৰু ডিৰ ফালৰ পৰা কোৱা হৈছে। সম্পূৰ্ণ সত্য কথা আৰু এই কথাখিনি যিটো ভিজুৱেল ফুটেজ আছিলে সেইখিনিও ইয়াৰে আগৰ ভিডিঅ'টোত দিয়া হৈছে। আপোনালোকে যদি চাই তাত চাব পাৰিব কথাখিনি কেনেধৰণে এই 4,500টা পদৰ কথা কোৱা হৈছে। আৰু এইটো আনুমানিক ঠিক আনুমানিক নহয়, টেণ্টেটিভ বুলি ধৰিব পাৰে, কাৰণ সিমান মানেই পদ ওলাব। সিমানমান পদ কেনেকৈ ওলাব, কাৰণ কি হৈছে যে যিহেতু 2025 চনৰ 31 মাৰ্চলৈকে যিখিনি শিক্ষক ৰিটায়াৰ্ড হ'ব, এই ৰিটায়াৰ্ড হোৱা শিক্ষকসকলৰ সংখ্যাটো হৈছে 4,500 মান। গতিকে সেই 4,500টা পদত আকৌ নতুনকৈ নিয়মীয়া নিযুক্তি দিবৰ কাৰণে চৰকাৰে কি কৰিব, আকৌ ডিৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিব। এতিয়া বহুতৰে মনত এটা কুৱেশ্যন আহিছে যে যি 5,550টা পদৰ বিজ্ঞাপন যিহেতু ওলাইছে বা ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হৈছে আৰু যি 4,500 পদ ওলাব, এইখিনি পদৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াবিলাক একেলগে হ'ব নেকি, এইটো কথা বহুতেই জানিবলৈ বিচাৰি আছে বা কেনেধৰণে সেই নিযুক্তি প্ৰক্ৰিয়াটো হ'ব। এতিয়া এটা বাইট আমি পাইছিলোঁ, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এটা বাইট আছিলে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াটোৰ মেৰিট লিষ্ট ওলোৱাৰ লগে লগে যাতে যিসকল মানুহ বা যিসকল কেণ্ডিডেট ডিপ্ৰাইভ হয়, যিসকল কেণ্ডিডেট অকৃতকাৰ্য হয় বা তেওঁলোকৰ মেৰিট লিষ্টত যদি নাম নাহে, তেওঁলোকে কি কৰিব পাৰিব, আকৌ সেই আগৰ যিটো এডভাৰটাইজমেণ্ট ওলাব, মানে সেই এডভাৰটাইজমেণ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব। মানে এইটো এনেকুৱা হ'ব কথাটো যে এইখিনি কাম হ'ব লাগিব। এইখিনি কাম হোৱাৰ পিছত মেৰিট লিষ্টখন যেতিয়া ওলাব, মেৰিট লিষ্ট ওলোৱাৰ পিছত তেতিয়া যিখিনি মানুহে চাকৰি পালে, যিখিনি মানুহে নাপালে, সেই মানুহখিনি আকৌ কি কৰিব পাৰিব, নতুন যিটো বিজ্ঞাপন ওলাব তাত মানে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া কথা হৈছে যে 10 মে' তাৰিখে এপইণ্টমেণ্ট দিব, কিন্তু সেই এপইণ্টমেণ্টটো এই 5,550টা পদটো দিবই 10 মে' তাৰিখে, কিন্তু এই যিখিনি 4,500 নতুন পদ ওলাব, এইখিনি তেতিয়ালৈকে সমাপন হয়নে নহয় এইটো লক্ষণীয় কথা হ'ব। এতিয়ালৈকে ক'ব পৰা নাযায় যে সেই 4,500টা পদৰ নিযুক্তি সেই 10 মে'তে দিব নেকি, সেইখিনি কথা এতিয়ালৈকে কোৱা টান। তথাপিতো আশা কৰিব পাৰে একেলগে হয়তো হৈ যাব পাৰে 10 মে' তাৰিখে, যদি কামখিনি খৰতকীয়া হয়। এতিয়া কথা হ'ল, যিখিনি নিউ কামাৰ্ছ আছে বা নতুনকৈ যিসকলে DLED পাছ কৰিছে, টেট উত্তীৰ্ণ হৈছে, তেওঁলোকৰ কাৰণে এটা সুযোগ এটা আহিছে। তেওঁলোকে এই সুযোগটো গ্ৰহণ কৰিব পাৰিব। আচলতে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। আৰু মই আগতে কৈ আছিলোঁ যে CTET-এ নম্বৰ বঢ়োৱাৰ কথা কৈ আছিলোঁ, যিসকলৰ মাৰ্ক কম আছিলে, আৰু ইতিমধ্যে কিন্তু বহুতে নাম্বাৰ বঢ়াইছে। এই কথা আমি জানিবলৈ পাইছোঁ, কাৰণ বহুতৰে নম্বৰ আগতে কম আছিলে যেনিবা, কিন্তু এতিয়া তেওঁলোকৰ নম্বৰ 118, 119, 110, 112 বা 97, 98 তেনেকুৱালৈকেও মানে নম্বৰ বঢ়াইছে মানুহবিলাকে। এইখিনি আমি খবৰ লাভ কৰিছোঁ, কাৰণ চেষ্টা কৰিলে সকলো হয়। তেওঁলোকে চেষ্টা কৰিছিলে, বহুত চেষ্টা কৰাৰ কাৰণে নম্বৰটো বঢ়াইছে। যেনিবা এতিয়া কোনোবা এজনৰ নম্বৰ বহুত কম আছিলে, এতিয়া তেওঁ যদি কেনেবাকৈ এইটো নিযুক্তি প্ৰক্ৰিয়াত তেওঁ চান্সটো নাপায়, যদি সেই প্ৰাৰ্থীজনে আকৌ আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত যি 4,500 পদ ওলাব, তেওঁৰ যেতিয়া নাম্বাৰটো তেওঁ যিহেতু ইনক্ৰিজ কৰিছে, ভাল মাৰ্ক যদি লৈছে, তেতিয়াহ'লে তাত আকৌ কি কৰিব পাৰিব, এপ্লাই কৰিলে তেওঁৰ নাম্বাৰটো মেৰিট লিষ্টত অহাৰ খুবেই বেছি চান্স থাকিব। এতিয়া কথা হৈছে যে CTET যিহেতু বছৰত দুবাৰ হয়, সকলোৱেই CTET-ৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে। যিসকলে ধৰক নাম্বাৰটোত যিসকলৰ অকণমান কম হৈ আছে, তেওঁলোকে কৰিব লাগে আচলতে। কৰি CTET-টো দি কেনে মাৰ্কটো তেওঁলোকে বঢ়োৱাৰ চেষ্টা কৰিব লাগে, কাৰণ যিহেতু CTET এটা পৰীক্ষা হয়, কোৱালিফিকেশ্যন হয় এটা, সেইটো দিয়াটো একো ডাঙৰ কথা নহয়। সকলোৱে দিব পাৰে পৰীক্ষা যিহেতু, তো সেইটো অকণমান যদি পঢ়ি কেনে মাৰ্কটো যদি বঢ়োৱা হয়, সেইটো আপোনালোকৰ কাৰণে ভৱিষ্যতে সহায় হ'ব পাৰে। আৰু এই ক্ষেত্ৰত কিন্তু বহুতকেইজন কেণ্ডিডেটে মোক জনাইছেও, তেওঁলোকে কৈছে যে নাম্বাৰ বাঢ়িছে, তেওঁলোকৰ ভালেখিনি মাৰ্ক বঢ়া বুলি কৈছে। যেনিবা এজন কেণ্ডিডেটে মোক কৈছে, আৰু তেওঁৰ আগতে 90 মাৰ্কছ আছিলে, এতিয়া তেওঁৰ 110 হৈছে। তো চাওক কিমান এটা ডিফাৰেঞ্চ আহি গৈছে, কাৰণ তেওঁ কষ্ট কৰিছে, পঢ়াৰ কাৰণে সেই মাৰ্কটো আকৌ বাঢ়িছে। তো ক'ব গ'লে অভাৰঅল আমি যিখিনি কথা কওঁ, 4,500 নতুন পদৰ যি বিজ্ঞাপন ওলাব, অকল এই বছৰ 2025 বুলিয়েই নহয়, 26তো ওলাব, 27তো ওলাব, এনেকৈয়ে বছৰে বছৰে ওলাই থাকিব, কাৰণ ৰিটায়াৰমেণ্ট প্ৰত্যেক বছৰেই হ'ব। তো গতিকে ৰিটায়াৰমেণ্ট যদি প্ৰত্যেক বছৰে হয়, তো প্ৰত্যেক বছৰতেই টিচাৰ ৰিক্ৰুইটমেণ্ট হ'ব। টিচাৰ ৰিক্ৰুইটমেণ্ট হ'ব লাগিলে আকৌ CTET-টো মাষ্ট বি লাগিবই।
তাৰ লগতে আপোনালোক DLED বা BEd লাগিব আৰু সেইকাৰণে নতুন যিখিনি কেণ্ডিডেট আছে নতুন কেণ্ডিডেটখিনিৰ কাৰণে এটা সোণালী সুযোগ কাৰণ যদি তেওঁলোকে DLED তেওঁলোকৰ কমপ্লিট হ'ল বা CTET যিহেতু DLEDৰ ফাৰ্ষ্ট দিনৰ পৰা তেওঁলোকৰ যদি এডমিশ্যন ৰিচিপ্ট যেতিয়া লাভ কৰে যিহেতু তেতিয়াৰ দিনৰ পৰাই তেওঁলোকে CTET দিব পাৰে গতিকে তেওঁলোকৰ কাৰণে এটা বহুতেই সুযোগ কাৰণ DLED কমপ্লিট হোৱালৈকে হয়তো তেওঁলোকৰ CTETও কমপ্লিট ক্লিয়াৰ কৰি থৈ দিছে আৰু CTET ক্লিয়াৰ যিহেতু কৰিছে গতিকে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব তো সেনেকুৱা আমি পাইছোঁ যে নতুন নিউ কামাৰ্ছ কিছুমানেও DLED তেওঁলোকে নতুনকৈ উত্তীৰ্ণ হৈছে আগতে তেওঁলোকে অংশগ্ৰহণ কৰা নাই CTETত মানে ইয়াতে এপ্লিকেশ্যন কৰা নাই বা DEE নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰা নাই কিন্তু এইবাৰ নতুনকৈ অংশগ্ৰহণ কৰিব তেনেকুৱা মানুহ আমি লাভ কৰিছোঁ তেনেকুৱা মানুহৰ নম্বৰো আমি দেখিবলৈ পাইছোঁ ভাল নম্বৰ তেওঁলোকে গেইন কৰিছে এতিয়া এইখিনিয়ে কথা যে CTET প্ৰত্যেক বছৰে দুবাৰ হয় যিহেতু CTETটো দিয়াটো ভাল আৰু আগন্তুক সময়ত অকল এইবাৰেই নহয় প্ৰত্যেক বছৰতে শিক্ষক নিযুক্তি হ'ব বেলেগৰ পদ নোলালে কিন্তু শিক্ষকৰ পদ ওলাব প্ৰত্যেক বছৰে কাৰণ ৰিটায়াৰমেণ্ট হ'বই টিচাৰ মানে ৰিটায়াৰমেণ্ট হয়েই তো এইটো আচলতে সকলোৰে কাৰণে ভাল খবৰ যি 4500টা নতুন পদৰ বহুতেই সুধিবলৈ বিচাৰি থাকে বহুতেই কমেণ্ট কৰে বা ইমেইলো কৰা দেখা যায় যে নতুন বিজ্ঞাপন কেতিয়া ওলাব তো এই কথাৰ ক্লিয়াৰিফিকেশ্যন আপোনালোকৰ আহিছে নতুন বিজ্ঞাপন যে ৰিচেণ্টলি ওলাব ডেটটো এতিয়ালৈকে কৈ দিয়া নাই তেওঁলোকে কিন্তু ৰিচেণ্টলি আৰু বেছি দিন নালাগে কম দিনৰ ভিতৰতে এইখিনি হ'ব আৰু যি 5500টা যি পদ আছে এই পদৰ যিটো ভেৰিফিকেশ্যনবিলাক এতিয়া হৈ আছে আপোনালোকে দেখিছে যে PDV কৰিছে ECA বিলাকৰ অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেটবিলাকৰ যি হেৰি হৈ আছে গম পাইছে গতিকে আগন্তুক যি জেনেৰেল ভেৰিফিকেশ্যন অৰ্থাৎ তেওঁলোকৰ মাৰ্কশ্বিটবিলাকৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব এইটো কথাও বহুতে সোধে কমেণ্টত আৰু তেওঁলোকৰো অক্টোবৰ মানত এইটো মাহত তেওঁলোকৰ এইখিনি বস্তু প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত যিখিনি আপোনাৰ এইটো আছিলে ECAৰ যিখিনি কাম ছেপ্টেম্বৰত গোটেইখিনি কাম ক্লিয়াৰ হোৱাৰ পিছত অক্টোবৰৰ প্ৰথম ভাগতেই এই যিখিনি জেনেৰেল হেৰিবিলাক সেইবিলাক জেনেৰেল যিখিনি ভেৰিফিকেশ্যন থাকিব সেইবিলাক ষ্টাৰ্ট হ'ব আৰু মেৰিট লিষ্ট বুলি ক'লে মেৰিট লিষ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে এজ পাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বাইট দিছিলে যে অহা ডিচেম্বৰ মাহত লিষ্ট প্ৰকাশ পাব বুলি কৈছে গতিকে লিষ্ট প্ৰকাশ মানে মেৰিট লিষ্টৰ কথাই আমি সেইটো অনুমান কৰিব পাৰোঁ কাৰণ যিহেতু লিষ্ট বুলি ক'লে ভেৰিফিকেশ্যনৰ লিষ্ট যিহেতু ওলাল মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা লিষ্টখনৰ কথাটো চাগে হ'ব মেৰিট লিষ্টৰ কথাই গতিকে ডিচেম্বৰত মেৰিট লিষ্ট ওলালে আপোনালোকৰ নিযুক্তিবিলাক 10 মে'ত হ'ব